ঢিঙত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি। নগাঁও জিলাৰ লোক নিৰ্মাণ পথ বিভাগৰ অধীনস্থ ঢিঙৰ ধূপগুৰিৰ পৰা কটি বজাৰলৈ যোৱা এই পথটো পুনৰ নিৰ্মাণৰ নামত ভয়ংকৰ দুৰ্নীতি আৰু অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ঠিকাদাৰৰ বিৰুদ্ধে। লগতে এই দুৰ্নীতিত নাম সাঙুৰ খাইছে বিভাগীয় একাংশ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে। প্ৰায় ৪৫ লাখ টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰিবলগীয়া এই পথছোৱাত ব্যাপক দুৰ্নীতি আৰু অনিয়মেৰে যেনে তেনে নামমাত্ৰ কাম কৰা দেখুৱাই লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিসন্ধি ৰচিলে ঠিকাদাৰে। ৰাইজ আৰু লোক নিৰ্মাণ পথ বিভাগক অন্ধকাৰত ৰাখি নিশাৰ আন্ধাৰতহে পথ নিৰ্মাণৰ কাম কৰে ঠিকাদাৰ বাহিনীয়ে। পথছোৱাত ইমানেই নিম্নমানৰ কাম কৰিছে যে ৰাস্তাৰ ওপৰেৰে সাধাৰণ বাইক বা চাইকেল এখন গ'লেই পথছোৱাৰ ব্লেক টেপিং ভাঙিবলৈ আৰম্ভ কৰে। সাধাৰণ এজাক বৰষুণতেই পথছোৱা দুয়োকাষে ভাঙিবলৈ আৰম্ভ হোৱাৰ লগতে ঠায়ে ঠায়ে পথছোৱাৰ ওপৰত জমা হৈছে পানী। ঠিকাদাৰ বাহিনীৰ এনে ভয়ংকৰ দুৰ্নীতিৰ বিৰুদ্ধে আজি ওলাই আহিল স্থানীয় শতাধিক ৰাইজ। ইপিনে পথছোৱা নিৰ্মাণৰ সময়ত আজি পৰ্যন্ত উপস্থিত হোৱা নাই ঠিকাদাৰ আৰু বিভাগীয় কোনো বিষয়া কৰ্মচাৰী। পথ নিৰ্মাণ কৰা শ্ৰমিকে ঠিকাদাৰৰ ব্যক্তিগত মহৰীয়েই পালন কৰিবলগীয়া হৈছে সকলো দায়িত্ব। বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত হৈ বৃহৎ দুৰ্নীতিৰ নিৰ্মাণ কৰা পথছোৱা পুনৰ বিভাগীয় নীতি নিয়ম অনুসৰি পথ নিৰ্মাণ নকৰিলে স্থানীয় ৰাইজ পথ নিৰ্মাণৰ কাম অনিৰ্দিষ্টকাললৈ বন্ধ ৰাখিব বুলিও সকীয়াই দিলে ঠিকাদাৰ বাহিনীক। হয় ছাৰ, আজি আমি ইয়াত গোট খাইছোঁ। আমাৰ দুভাগৰীৰ পৰা এই কটি বজাৰলৈকে যে ৰাস্তা আপুনি সিহঁতে যে কাম কৰি আছে, এই কামৰ কাৰণে আমাৰ ৰাইজ আমাৰ এই অঞ্চলবাসী চব অসন্তুষ্ট প্ৰকাশ কৰিছে। এনেকুৱা ৰিপেয়াৰিং কাম আমি ক'তো দেখা নাই। ইমান ব্যস্ত এটা ৰোড আমাৰ এইটো, মানুহ আপুনি চাব পাৰিব, আপুনি চাই আছে এই অলপমান হ'ব চাগে ৪-৫ মিনিট, ইমান মানুহ ইয়াত দলবদ্ধ হৈছে। তো গোটেই দিন আপুনি ধৰি লওক ৰাতি আপোনাৰ ৰাতিপুৱাৰ পৰা ৰাতি 10টা-11টালৈকে মানুহ ইয়াত চলাচল কৰে। একদম ব্যস্ত ৰোড, এই ব্যস্তৰ বিজি ৰোডত ইমান বেয়াকৈ কাম চলি আছে। আৰু তাত তেখেতক সুধিলে একো উত্তৰ নিদিয়ে, ক'ৰবাত এনেকুৱা আহিছে, এনেকুৱা ৰিপেয়াৰিং আহিছে। আমি ক'তো দেখা নাই এনেকুৱা কাম। এই আপুনি চাই আছে চাগে, আপুনি তেল যে সিহঁতে মাৰি আছে, একদম ইমান পাতলকৈ মাৰি আছে, তলত মাটি ওপৰত তেল মাৰি পেলাই এনে আপোনাৰ মাল পেলাই এনে কাম কৰি আছে। সেইটোৰ কাৰণে আমি অসন্তুষ্ট। আৰু ক'তো দেখা গৈছে যেন আপোনাৰ 1/2 ইঞ্চি আছে, আৰু ক'তো আপোনাৰ 3 ইঞ্চিমান আছে, 4 ইঞ্চিমান আছে, আৰু ক'তো আপোনাৰ 1/2 ইঞ্চিতকৈ কমো আছে। এই চাইকেল বা বাইক গ'লে এই ৰাস্তা দুলীয়াটো উঠি যায়। ঠিকাদাৰৰ নাম কি গম পায়? ঠিকাদাৰৰ নাম আপোনাৰ ৱাহিদুৰ ৰহমান আৰু আপোনাৰ মহৰীয়া আছে। এদিনো অহা নাই, পোৱাই নাই। এই মহৰীয়া আহে আৰু আপোনাৰ লেবাৰ সেইবিলাক আহে। মানুহ আহে নে ইয়াত? গড় কেপ্টেইন এই ঠিকাদাৰজনেই নাহে, গড় কেপ্টেইন বাদেই ঠিকাদাৰজনেও নাহে। কথাটো হ'ল আচৰিত কথাটো হ'ল আপোনাৰ ধৰি লওক সিহঁতে কাম কৰে আপোনাৰ সন্ধিয়া, লেবাৰবিলাক আপুনি 10টা-11টাত আহি গ'লেও সিহঁতে কাম নকৰে এনেকুৱা সময় লগাই দিয়ে। পিছত কাম আৰম্ভ হয় আপোনাৰ 4-5টা বজাৰ পৰা। তাৰপৰা আপুনি ৰাতি 8টা-9টাৰ পিছত কাম কৰে, একদম মানুহ কমি যায় তেতিয়া। সেইটো আমাৰ আপত্তি, আমাৰ ৰাইজৰ আপত্তি, আপোনাৰ এই অঞ্চলবাসীৰ আপত্তি যে কামটো ভালকৈ হ'ব লাগে। যিটো ভালকৈ যি স্কিম আছে সেই স্কিমতে আপুনি কাম কৰক। যদি নকৰে তাৰপিছত আমি ইয়াতকৈ বিহিত ব্যৱস্থা ল'ম আৰু বেলেগকৈ আমি আন্দোলন তুলি ধৰিম। সেইকাৰণে আপোনালোকক কৈছোঁ যে আপোনালোকে মিডিয়া যোগে আপুনি এইটো কথা ওপৰ বিহাৰলৈকে ওপৰ মহললৈ আপুনি ভালকৈ পচাই দিয়ক। এই কাম আপোনালোকৰ ইয়াত ৰাস্তা কামত ব্যাপক দুৰ্নীতি চলিছে, কি ক'ব আচলতে? দুৰ্নীতি চলিছে আমাৰ ৰাস্তা দুপুগুৰিৰ পৰা এইটো ৰাজাবাৰীলৈকে ৰাস্তা হৈ আছে, ৰিপেয়াৰিং কাম চলি আছে। এতিয়া চাওক, ৰিপেয়াৰিং কাম যে কৰি আছে, দিনত সিহঁতে কাম নকৰে। দিনত আহিলে গোটেই দিন এনেকৈ আল্টিপাল্টি কৰি সন্ধিয়া সময়ত সিহঁতে কাম কৰে। দিনত যদি 100 মিটাৰ কাম কৰে, সন্ধিয়াৰ পিছত সিহঁতে গোটেইখিনি কাম যেনে তেনেকৈ এই ৰাস্তাত তেলো নামাৰে। ভালকৈ ছাইডত চাব পাৰিব আপোনালোকে যিবিলাক পকা কৰি আছে। এটা চাইকেল বা বাইক গ'লেও এনেকৈ পকা উঠি গৈ আছে। ইয়াতকৈতো ৰিপেয়াৰিং আগতে ভাল আছিল। এতিয়া আমি এনেকৈ জনাই আছোঁ যে এতিয়া গড় কেপ্টেইন বিভাগ আমি আৰু আইন প্ৰশাসনৰ মানুহক আমি জনাই আছোঁ যে এনেকুৱা যদি কাম হৈ থাকে তেনেহ'লে ইয়াৰ পিছত আমি আৰু কাম কৰিব নিদিওঁ।
আৰু আপোনালোকে দেখিব পাৰিব যে ৰাস্তাৰ যিবিলাক কাম হৈ আছে এইবিলাক কাম ৰিপেয়াৰিঙৰ কাম আমি ক'তো দেখা নাই। এনেকুৱা ৰিপেয়াৰিং মানে 1 ইঞ্চি হাফ ইঞ্চি মানুহ এনেকুৱা পকা কাম হোৱা নাই। আগতে যিটো ৰাস্তা আছিলে আমি ইয়াতকৈ আগতেই ভাল আছিলে। এতিয়া সিহঁতে কাম ভালকৈ ক'ব খুজিলে কয় আপোনালোকে আইনত যাওক, প্ৰশাসনত যাওক, ক'ত যাওক সেইবিলাকত দেখায়। সিহঁতে ক'লেও নামানে আৰু দিনত কাম নকৰে। দিনত মানুহ থাকে, দিনত মানুহ থকাৰ কাৰণে সিহঁতে দিনত কাম নকৰে। এয়া সন্ধিয়া আগত আহিব, আহি ৰাতি কি কাম কৰিব সিহঁতে কাম কৰি যায়। দিনত আহিলে চাব আপোনালোকে বাইক এটাও নাযায়, বাইক গাড়ী যিবিলাকেই যায় ৰাস্তা একদম খহি গৈ আছে। এতিয়া এনেকুৱা আমি হ'লে কাম কৰিব নিদিওঁ, ৰাইজে আমি এনেকৈ হ'লে কাম কৰিব নিদিওঁ। আৰু গড়কাপ্তানি বিভাগ আৰু আইন প্ৰশাসনক আমি জনাওঁ যে অতি শীঘ্ৰে এইটো ৰাস্তা যি কাম হৈ আছে ভালকৈ কৰক, নহ'লে আমি ৰাইজে ইয়াত কাম কৰিব নিদিওঁ আৰু বাধা দিম। আৰু ইয়াৰ বাহিৰে চাওক, যদি এনেকুৱা কামেই হয় তেনেহ'লে ইয়াৰ ৰিপেয়াৰিঙৰ কি কথা আছে? আগতে ভাল আছিলে, এতিয়া ৰিপেয়াৰিং কৰি যদি আমাৰ সুবিধাই নহয় তেনেহ'লে ৰিপেয়াৰিঙৰ কি কথা আছে? সিহঁতক ক'লে সিহঁতে আইন প্ৰশাসন ওপৰ মহলে যাব খোজে। কাম কৰা 24 ঘণ্টা হোৱাই নাই ৰাস্তা। 24 ঘণ্টা মানে কাম কৰা, আপুনি চাব কাম কৰা 24 ঘণ্টা একদিনো হোৱা নাই। এতিয়াই চব উঠি গৈ আছে। তেনেহ'লে আগতেই ভাল আছিল। এতিয়াতো ৰাস্তা আৰু ঘাট হৈ আছে, বেছি হৈ আছে। তেল নামাৰে, ভালকৈ ক'লে তেল নামাৰে, ৰাতিহে বেছি কাম কৰিব খোজে। কিমান টকাৰ কাম ঠিকাদাৰ কোন কিবা গম পায় নেকি ৰাইজে? কামৰ টকাটো আমি তেনেকুৱা ভিত্তিত নাজানো কিমান, এইবিলাক তথ্য আমাক নিদিয়ে। আৰু আমি সিহঁতক সুধিছোঁ যে কামটো ভালকৈ কৰক আৰু যিটো কামৰ চাইনবোৰ্ড লগোৱা নাই বা স্কিম কি আছে স্কিমো ৰাইজক সুধিলে একো নেদেখায়। আৰু সিহঁতক ক'লে সিহঁতেতো কোনো মানে পাত্তাই নিদিয়ে। ঠিকাদাৰ কোন জানে নেকি? ঠিকাদাৰ নাহে ইয়াত। বিভাগীয় যিবিলাক বিষয়া আছে বিভাগীয় কোনো বিষয় ইয়াত নাহে। তাৰমানে দুটা লেবাৰ দি কাম কৰাই, কৰ্মচাৰী লেবাৰবিলাক আহে। সিহঁতক ক'লে কয় আমি কি জানো, আমি দিন হাজিৰা কৰা মানুহ, আমি কি জানো। সিহঁতকতো আমি একো কৰিব নোৱাৰোঁ। এতিয়া কথাৰ বাহিৰেতো একো কৰিব নোৱাৰোঁ। এতিয়া আমি আইন প্ৰশাসনক আৰু এই গড়কাপ্তানি বিভাগ দৃষ্টি আকৰ্ষণ কৰিছোঁ, যদি অতি শীঘ্ৰে আমাৰ এই ৰাস্তাটো কাম ৰিপেয়াৰিং কৰি আছে, যদি ভালকৈ কৰে তেনেহ'লে কৰক। ইয়াৰ বাহিৰে কিন্তু আমি কাম কৰিব আজিৰ পিছত আৰু কাম কৰিব নিদিওঁ। আৰু অতি শীঘ্ৰে এইটো বস্তু কি হৈছে, ৰাস্তাটো কেনেকুৱা হৈ আছে অতি তদন্ত কৰক, নহ'লে কিন্তু ৰাইজে বেলেগ বিহিত ব্যৱস্থা ল'ব। ইয়াৰ পিছত কিন্তু আমাক জগৰীয়া কৰিব নোৱাৰিব। সেইটো কাৰণে আমি গড়কাপ্তানি বিভাগ আৰু আইন প্ৰশাসনক আমি জনাই দিছোঁ যে এইটো অতি শীঘ্ৰে ৰাস্তাটোৰ কাম স্কিম কেনেকুৱা আছে, কেনেকুৱা কৰিব লাগে, সেইটো কাম অতি শীঘ্ৰে সেইমতে আমাক কৰি দিয়ক। নহ'লে ইয়াৰ বাহিৰে নহ'লে আমি আৰু ৰাস্তাৰ কাম কৰিব নিদিওঁ। আৰু যিবিলাক কৰ্মচাৰী আহে আমি ইয়াত ঘূৰাই দিম। আৰু আপোনালোকে চাব পাৰিব যিবিলাক ৰাস্তাৰ কাম কৰি আছে এনেকুৱা কাম আপোনালোকে ক'তো দেখিব নাপাব। ৰাস্তাটো বহুত হৈ আছে, এনেকুৱা নিকৃষ্টমানৰ ৰাস্তা ক'তো নাপাব আপুনি। চাব আপুনি এটা চাইকেল গ'লে যদি পকা উঠি যায়, এইটো এটা ৰিপেয়াৰিং হ'ব পাৰেনে? এইটোতো কেনেকুৱা ৰিপেয়াৰিং হ'ব নোৱাৰে। 3 কিলোমিটাৰ জেগা ৰিপেয়াৰিং হৈ আছে। 3 কিলোমিটাৰ জেগা ৰিপেয়াৰিঙত সিহঁতে দিনত কাম নকৰে, সিহঁতে ৰাতিহে কাম কৰিব খোজে। কিয় ৰাতি কাম কৰিব খোজে? তেল ভালকৈ নামাৰে। সিহঁতে যিটো চেইন কেবল দিব লাগে সেইটো চেইন কেবল নিদিয়ে। যেনে তেনেকৈ মানে হাফ ইঞ্চি নিদিয়াকৈ যেনে তেনেকৈ মানে সিহঁতে মানে কৰি ৰাস্তাটো কামটো ক্লিয়াৰ কৰিব খোজে। এতিয়া চাওক, এইটো ৰাস্তা ৰিপেয়াৰিং কৰাৰ পিছতো সিহঁতেতো কৰি গুচি যাব। অসুবিধাটো আমাৰহে হ'ব, ৰাইজৰহে হ'ব। এতিয়া চাওক, ৰাস্তাটো যোনে লৈছে নাজানো কোনে লৈছে, কোনো এটা মানুহ ওপৰ মহলাৰ মানুহ নাহে, কোনো একো নাহে, হেল্পাৰ দি কাম চলাই আছে। আমি এটা ৰাইজে কোনো মানুহ এটা নাপাওঁ যে তাক কথা পাতিম যে কেনেকুৱা ৰাস্তা হৈ আছে, কি কথা, এনেকুৱা কোনো মানুহ নাহে। সিহঁতে কাম খালি যেনে তেনেকৈ কৰি ৰাস্তাৰ কাম এনেকুৱা কৰি আছে। সেইটোকে মই আৰু বেছি একো ক'ব নোখোজোঁ। লাষ্টতে আমি গড়কাপ্তানি বিভাগ আৰু আইন প্ৰশাসনক অতি শীঘ্ৰে এইটো বস্তুৰ বিহিত তদন্ত কৰি যেনেকুৱা স্কিম আছে তেনেকুৱা কৰিবলৈ আমি আহ্বান জনাইছোঁ। এইখিনি ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।